আমি যেতিয়াই কোনো এটুকুৰা মাটি বা সম্পত্তি কিনিবলৈ বা বিক্ৰী কৰিবলৈ স্থিৰ কৰোঁ তেতিয়া কিন্তু কেইটামান কথা আমি সদায় মনত ৰখা উচিত মই মোৰ আগৰ ভিডিঅ'টো কৈছোঁ কিছুমান টেকনিক্যাল কথা কিন্তু আজি যিখিনি কথা কম সেইকেইটা একদম প্ৰেক্টিক্যাল কথা যিবোৰ কথা বা যিবোৰ দিশ আপোনালোকে নোচোৱা যদি এটুকুৰা প্ৰপাৰ্টি কিনিব বা বিক্ৰী কৰিব বিচাৰে তেন্তে কিন্তু এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয় ভিডিঅ' হ'ব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ আৰম্ভণিৰ পৰা শেষলৈকে চাব অকণো স্কিপ নকৰিব আৰু লগতে এটা কথা কৈ থওঁ যে আজিৰ এই ভিডিঅ'টো মই কি কাৰণে প্ৰস্তুত কৰিবলৈ লৈছোঁ সেই বিষয়ে ক'ম আপোনালোকে কিন্তু ভিডিঅ'টো ধৈৰ্য সহকাৰে চাব আৰু চাই পেলাই যদি ভাল লাগে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰো কৰিব আনেও যাতে এই ধৰণৰ ভিডিঅ' পায় ল গুৰু আছাম সদায় কৈ আহিছোঁ আপোনালোকৰ চেনেল আপোনালোকৰ বাবে আৰু আপোনালোকৰ সতে সদায় ল গুৰু আছাম আছে আৰু থাকিব বলক ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ মই বিক্ৰী কৰা এডভোকেট গুৱাহাটী হাইকোৰ্ট আৰু আপোনালোকে চাই আছে ল গুৰু আছাম অসমৰ একমাত্ৰ বিনামূলীয়া ডিজিটেল লিগেল এডভাইজাৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যোৱাকালি মোৰ চেম্বাৰত যোৰহাটৰ পৰা এজন ব্যক্তি আহিছিল তেখেতে অত্যন্ত দুখেৰে সৈতে ক'লে যে মই এটুকুৰা মাটি এজন মানুহক মোৰ ইচ্ছাৰ বিৰুদ্ধে বিক্ৰী কৰিবলগীয়া হৈছিল বা এটা বিশেষ পৰিস্থিতিৰ সন্মুখীন হৈ পেলাই সেই মাটিটুকুৰাৰ দলিলত চহী কৰিবলগীয়া হৈছিল দলিল ৰেজিষ্টাৰ্ড হ'ল কিন্তু মই আচলতে সেই মাটিটুকুৰা মোৰ মনে প্ৰাণে বিক্ৰী কৰা নাছিলোঁ মই পৰিস্থিতিৰ বশৱৰ্তী হৈ পেলাইহে তেওঁক দিবলৈ বাধ্য হৈছিলোঁ তাৰ বিনিময়ত মই কোনো টকা পইচা পোৱা নাই এই বিষয়ে আপুনি মোক এটা আইনৰ পৰামৰ্শ দিব লাগে আইনৰ দিহা দিব লাগে যাৰ দ্বাৰা মই মাটিটুকুৰা ঘূৰাই পাব পাৰোঁ মাটিটুকুৰাত মোৰ এতিয়াও দখল আছে তেওঁলোকে মোৰ পৰা দখল ল'ব পৰা নাই কিন্তু অত্যন্ত চাতুৰ্যতাৰে মোক এটা ট্ৰেপৰ মাজত পেলাই লৈ পেলাই তেওঁলোকে মোৰ দলিলত ছিগনেচাৰ কৰাইছিল এই বিষয়বস্তুটো সাধাৰণতে মই লক্ষ্য কৰি আহিছোঁ বহু ক্ষেত্ৰত বহু জেগাত হৈ আছে অসমত এনেধৰণৰ বা ভাৰতবৰ্ষত এনেধৰণৰ বহু দুষ্ট চক্ৰ আছে যিসকলে সৎ ব্যক্তিসকলক কিছু প্ৰলোভন বা কিছু এনেকুৱা ভয়াৱহ পৰিস্থিতিৰ তেওঁলোকে সৃষ্টি কৰে যাৰ দ্বাৰা সেই ব্যক্তিজনক তেওঁৰ কষ্ট উপাৰ্জিত ধনেৰে ক্ৰয় কৰা বা তেওঁৰ পৈতৃক সম্পত্তি যিয়েই নহওক সেয়া আত্মসাৎ কৰাৰ চেষ্টা কৰে সেইকাৰণে আজিৰ এই ভিডিঅ'টো মই উপস্থাপন কৰিবলৈ লৈছোঁ যে এটুকুৰা মাটি কিনা বা বেচাৰ আগত আপোনালোকে কি বিষয়বস্তু সদায় মনত ৰাখিব সদায় মনত ৰাখি পেলাই চলিলেহে এনেধৰণৰ পৰিস্থিতিৰ আপোনালোকে সন্মুখীন হ'বলগীয়া নহ'ব কাৰণ সাধাৰণতে আমি মাটি এটুকুৰা বা যিকোনো সম্পত্তি ইমুভেবল প্ৰপাৰ্টিজ আমি বিক্ৰী কৰোঁ বা কিনো সেই ক্ষেত্ৰত কিন্তু আজিৰ এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয় মই মূলতঃ এই ক্ষেত্ৰত তিনিটা বিষয়বস্তু আপোনালোকৰ আগত দাঙি ধৰিম যি তিনিটা বিষয়বস্তু যিকোনো মাটি বা সম্পত্তি কিনা বা বেচাৰ আগত সদায় মনত ৰাখিহে চলিব মাটি কিনা বা বেচাৰ সময়ত প্ৰথমতে আমি সাধাৰণতে এখন এগ্ৰিমেণ্ট কৰোঁ বাইনাপত্ৰ যিখনক কোৱা হয় বা বাইনাপত্ৰ নোহোৱাকৈ কেতিয়াবা অত্যন্ত চাতুৰ্যতাৰে প্ৰথমতে বিক্ৰী দলিল এখন কৰি লোৱা হয় সেই ক্ষেত্ৰত আপুনি যদি বিক্ৰেতা হয় বা আপুনি যদি ক্ৰেতা হয় উভয় পক্ষই কিন্তু চহী কৰাৰ আগত সেই দলিলখনত কি লিখা আছে একেবাৰে পইণ্ট টু পইণ্ট পঢ়ি শুনি বুজিহে চহী কৰা উচিত কেতিয়াও বোলে বিশ্বাসত চহী কৰি দিলোঁ সেইটো নহয় আপোনালোকে সম্পূৰ্ণভাৱে পঢ়িব ইচ এণ্ড এভৰি ৱাৰ্ড যিটো কোৱা হয় প্ৰতিটো শব্দ বিশ্লেষণ কৰি পেলাই চাব যে তাৰ অন্তৰ্নিহিত অৰ্থ কিবা সন্নিৱিষ্ট হৈ আছে নেকি যদি সেই বিষয়ে আপোনালোকে একেবাৰে সন্তুষ্ট হয় যে ইয়েছ তাত কোনো আৰু দুই নম্বৰী কথা নাই বিকৃত অভিৰুচি তাত সোমাই থকা নাই তেন্তেহে চহী কৰিব গতিকে প্ৰথম কথাটো যিটো প্ৰথম পইণ্ট যিটো মই ক'ব বিচাৰিছোঁ সেইটো হৈছে যে যেই দলিলখন প্ৰস্তুত কৰা হয় সেই দলিলখন সম্পূৰ্ণকৈ পঢ়ি শুনি বুজিহে চহী কৰিব আৰু যদি কোনোবা এটা শব্দ বা কোনোবা এটা বাক্য আপোনালোকে বুজি নাপায় তেন্তে কিন্তু কোনোবা বিজ্ঞ অধিবক্তা বা কোনোবা এজন ব্যক্তি যিজনে এই ধৰণৰ জ্ঞান তেওঁৰ আছে বা নলেজ আছে তেওঁৰ পৰা জানি বুজি লোৱাৰ চেষ্টা কৰিব কাৰণ বহু আইনৰ কথা বহুজনে নাজানে আৰু নজনাৰ বশৱৰ্তী হৈ পেলাই বহু ধৰণৰ বিপদত পৰিবলগীয়া হয় গতিকে সেইটো একদম প্ৰথম কথা দ্বিতীয় যিটো প্ৰয়োজনীয় কথা সেইটো হৈছে যে যিটুকুৰা মাটি বা সম্পত্তি আপুনি কিনিব বা বিক্ৰী কৰিব এই দলিলখনত যিখন দলিল প্ৰস্তুত কৰা হৈছে তাত দাগ পাট্টা ইত্যাদি সম্পূৰ্ণ সঠিকভাৱে উল্লেখ কৰা হৈছে নাই যদি তাত কিবা দাগ বা পাট্টাৰ ভুল থাকে তেন্তে কিন্তু সেইখন লগে লগে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ আগত বা চহী কৰাৰ আগতেই শুধৰাই লোৱাৰ চেষ্টা কৰিব অন্যথা ভৱিষ্যতে বিপদত পৰিব পাৰে তাৰ লগতে আৰু এটা বস্তু চাব সেইটো হৈছে যে ৰেভিনিউ ৰেকৰ্ডছ অৰ্থাৎ চাৰ্কেল অফিচত গৈ পেলাই যিখিনি মাটিৰ জমাবন্দী নাম চিঠা ইত্যাদি আছে সেইখিনিৰ সৈতে আপোনাৰ দলিলত মেনশ্যন কৰা দাগ নম্বৰ পাট্টা নম্বৰ অন্যান্য যিসমূহ প্ৰয়োজনীয় তথ্য সেইখিনি মাটিটুকুৰা ঠিক আছে নাই অন্যথা ধৰক আজি আপুনি 1 নম্বৰ পট্টাৰ মাটি এটুকুৰা বিক্ৰী কৰিম বুলি ভাবিছে বা 1 নম্বৰ পট্টাৰ মাটি এটুকুৰা কিনিম বুলি পেলাই আপুনি প্ৰস্তুত হৈছে কিন্তু দেখা গৈছে যে যিটুকুৰা মাটি আপুনি কিনিবলৈ বা বিক্ৰী কৰিবলৈ গৈছে সেইটো যিটো দাগ বা পট্টা নম্বৰত আছে সেইটো এই দলিলখনত মেনশ্যন হোৱা নাই কোনোবা বেলেগ এটুকুৰা মাটি দাগ পাট্টাহে
সন্নিৱিষ্ট হৈছে আমি এই ক্ষেত্ৰত বহুত আমাৰ এই উকালতিৰ জীৱনত পাইছোঁ যে এনেধৰণৰ ভুলৰ বাবে মানুহে ভৱিষ্যতে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে এইটো চাই লোৱাটো অত্যন্ত প্ৰয়োজনীয় যে দাগ পত্তা চব ঠিকে আছে যদি তেতিয়াহে আপুনি চহী কৰিব নহ'লে কিন্তু চহী কৰিবলৈ নাযাব আপোনাৰ দলিলখনত চহী কৰিবলৈ দুদিন ৱেইট কৰিবলগীয়া হওক কিন্তু আপুনি গোটেইখিনি চৰকাৰী অফিচিয়েল যিটো নথিপত্ৰ তাৰ লগত মিলিছেনে নাই সেইটো সুনিশ্চিত কৰি লৈ পেলাইহে আপুনি চহী কৰিব নেক্সট আৰু যেটো প্ৰয়োজনীয় কথা 3 নম্বৰ সেইটো হৈছে যে আপুনি যেটো কৰা মাটি কিনিব বা বিক্ৰী কৰিবলৈ ওলাইছে সেই মাটি টুকুৰাৰ যেটো কালি অৰ্থাৎ ধৰক আপুনি এবিঘা মাটি বিক্ৰী কৰিবলৈ ওলাইছে বা একঠা মাটি বিক্ৰী কৰিবলৈ ওলাইছে কিন্তু আপোনাৰ দলিলখনত লিখা হৈছে 1.5 কঠা মাটি বা 2 বিঘা মাটি সেইটো ঠিক আছে নাই সেইটো মিলাই চোৱাটো অত্যন্ত প্ৰয়োজনীয় নহলে কাইলে দেখিব যে সেই একে দাগ পট্টাৰ মাটি আপুনি যদি বিক্ৰী কৰিবলৈ ওলাইছিলে 1 কঠা হেখিনি দেখাই গৈছে যে 1.5 কঠা বিক্ৰী হৈ গৈছে বা আপুনি 1 কঠা কিনিবলৈ ওলাইছিলে তাত দেখাই গৈছে যে আপুনি মাত্ৰ 10 লেচা মাটি কিনিছে গতিকে এইকিটা অত্যন্ত প্ৰয়োজনীয় কথা আপোনালোকে দলিলত সহি কৰাৰ আগত কোনোবাই আপোনালোকে প্ৰেছাৰ দিলে বুলি পেলাই যায় একেবাৰে সেই মোৰ জোৰহাটৰ ক্লায়েণ্টজনৰ নিচিনা মানসিকভাৱে তেখেত এটা পৰিস্থিতিৰ সন্মুখীন হৈ পেলাই সহি কৰিছিল বুলি পেলাই কৈছে সেইটো কিন্তু একেবাৰে মূৰ্খামি বুলি পেলাই মই কম কাৰণ আপোনালোকে শিক্ষিত মানুহ আমি শিক্ষিত মানুহ হিচাপে আজিৰ দিনত এনে ধৰণৰ ভুল কৰা উচিত নহয় আগৰ দিনত এনে ধৰণৰ বহুত ভুল হৈছিল আৰু আগৰ দিনত মানুহৰ মাজত এটা বিশ্বাস আছিল যে তেওঁলোকে পিছতো সেই ভুলসমূহ নিজৰ মাজত বুজাবুজিৰে খুটলনি কৰি লৈছিল কিন্তু আজিৰ দিনত সেই পৰিস্থিতি আৰু নাই গতিকে এটুকুৰা মাটি কিনা বা বিচাৰ আগত সম্পূৰ্ণভাৱে তাৰ নথিপত্ৰ চাই মেলি একেবাৰে আপুনি যিটো ইন্টেনশন বা যিটো মাইন্ডৰে আপুনি সেই মাটি টুকুৰা কিনিব বা বেচিব ওলাইছে সেইটো যাতে নিশ্চিত হয় সেইটো নিশ্চিত কৰি পেলাই সেই দলিলত সহি কৰিব অন্যথা ভৱিষ্যতে বিপদত পৰিব পাৰে এই ব্যক্তিগৰাকী যিজন জোৰহাটৰ পৰা মৰিয়ালৈ আহিছিল তেখেতে কিন্তু সেই ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আজিৰ দিনত তেখেতৰ সেই দলিলখনত সুস্থ শৰীৰে সুস্থ মগজুৱে সুস্থ চিন্তাৰে তেখেতে সহি কৰিছে বুলি পেলাই সেই দলিলখনত লিখা আছে গতিকে কাইলৈ যদি তেওঁ আদালততো যায় আদালতত গ'লেও কিন্তু তেনেধৰণে কোনো বেছি সুফল পাব বুলি পেলাই আমি নাভাবো তথাপি তেখেতৰ ন্যায্য প্ৰাপ্তিৰ বাবে আদালতৰ দ্বাৰস্থ হ'ব পাৰে সেই ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই কিন্তু সাৱধানতাই মূল মন্ত্ৰ নিজে সাৱধান হওক আৰু ভৱিষ্যতে যাতে এনে ধৰণৰ কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে যত্নপৰ হওক আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব ভাল লাগিলে নিশ্চিতভাৱে কমেন্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব আগন্তুক ভিডিঅ'ত আকৌ লগ পাম ভালে থাকক কুশলে থাকক নমস্কাৰ